হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালো আৰু এটা নতুন ভিডিঅ'লে আজি ক্লাছ 12 ৰ ল'ৰা-ছোৱালীখিনিৰ কাৰণে এইটো ভিডিঅ' হয় ক্লাছ 12 ত যিসকল আছে এই ভিডিঅ'টো সায়েন্স ষ্ট্ৰীমৰ কাৰণে অকল বোৰ্ড এক্সাম যোনে প্ৰিপাৰেচন কৰি আছে এন্ট্ৰেন্স নহয় ঠিক আছে অনলি ফৰ বোৰ্ড এটা মই ৰুটিন লৈ আহিছো কাৰণ ক্লাছ 12 বোৰ্ডলে বেছি দিন নাই আৰু শেষৰ এই 6 মাহ আমি কেনেকৈ পঢ়িম এটা ৰুটিন লৈ আহিছো ঠিক আছে আৰু এটা কথা কৈ দিওঁ बोर्ड एग्जाम प्लस एंट्रेंस एग्जाम दुईटार कारण अलरेडी एटा डिटेल रुटीन मैं यूट्यूबत दिया আছে ठीक আছে তুমি হেতু চাই লব পাৰা এটো অনলি ফৰ बोर्ड যেহেতু বহুতে মোক কৈ আছিল প্ৰথম কথা আগো কৈছো ক্লাস 12 बोर्ड एग्जाम জনে দি আছে তেওঁলোকৰ কাৰণে এটো ৰুটিন হয় অনলি ফৰ बोर्ड्स ঠিক আছে এন্ট্ৰেন্সৰ কাৰণে নহয় এন্ট্ৰেন্স এগ্জামৰ কাৰণে অলৰেডি यूट्यूबত দিয়া আছে মই ওপৰৰ পৰা ব্যাক কৈ দিওঁ আমি ভাগ ডে কেটা ভাগ কৰিছো সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি দেওবাৰটো কি দেওবাৰে আমি এখিনি যিখিনি পঢ়িলো গুটেখিনি ৰিভাইজ কৰিম দেওবাৰটো এখানে বেলেগে লিখিম সোমবাৰে কি হ'ব আমি ৰাতিপুৱা 2 ঘণ্টা মান পঢ়িব পাৰিম কাৰণ আমি স্কুল কলেজ যাব লাগে আৰু সন্ধিয়া 5 ঘণ্টা মান এটো তোমালোকৰ লগত ভেৰি কৰিব কোনবা ৰাতিপুৱা 3 ঘণ্টা সন্ধিয়া 4 ঘণ্টা কিন্তু ট্ৰাই কৰিবা মিনিমাম 7 ঘণ্টা ডেইলি পঢ়িব লাগে আৰু ডেইলি অকল এটা সাবজেক্টে লিখিছো ফিজিক্স কেমিষ্ট্ৰি মেথছ বা বায়ো কাৰবাৰ মেথছ টু মানে থাৰ্ড সাবজেক্ট কৰিব বা বায়ো টু মেইন কৰিবা তো যোনটো মেইন কৰিবা এটো আৰু ইটো সাবজেক্ট যোনটো ফোৰ্থ সাবজেক্ট বনাবা হেতু তোমালোকে বৃহস্পতিবাৰে ৰাতিপুৱা পঢ়িবা শুক্ৰবাৰে ৰাতিপুৱা দুদিন ৰাতিপুৱা পঢ়িবা আৰু বাকি বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে ইংলিশ আৰু অসমীয়া পঢ়িবা ঠিক আছে সন্ধিয়া সময়খিনিত যিখিনি 5 ঘণ্টা মান কাৰবা অসমীয়া ঠাইত অলটি পঢ়িব পাৰা শনিবাৰে কি কৰিবা পিওআইকিউ প্ৰেক্টিস হ'ব শনিবাৰে অকল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন প্ৰেক্টিস হ'ব কোনখিনি আমি গুটে আগৰ 5 দিনত যিকেটা সাবজেক্ট পঢ়িলো গুটে সাবজেক্ট কেটা আমি আগতে আহা প্ৰশ্ন সলভ কৰিব লাগিব কোৱেশ্চন বেংক সলভ কৰিব লাগিব বোৰ্ডৰ কাৰণে তো কোৱেশ্চন বেংক সলভ কৰিবা ক'ত পাবা কোৱেশ্চন বেংক আমাৰ যিখন প্ৰিন্টেড কোৱেশ্চন বেংক আছে অলৰেডি বহু ল'ৰা-ছোৱালী অৰ্ডাৰ দিছে মই প্ৰিন্ট কৰি ভাগৰি গৈছো তোমালোককো যদি লাগে কমেন্ট কৰিবা মই লিংকটো দি দিম তো গুটে পিওআইকিউ তাত পাই যাবা হেখন চালে হ'ল ঠিক আছে আৰু দেওবাৰে ৰিভাইজ হ'ব এটো মই অকমান বুজাই দিওঁ কি কৰিব লাগিব আমি আসলতে কেনেকৈ পঢ়িব লাগিব সো ফিজিক্স তো কি কৰিবা ফিজিক্স তো প্ৰথম বুজিব লাগিব আকৌ কৈছো ৰেফাৰেন্স বুকখন চাবই লাগিব এন্ট্ৰেন্সৰ কাৰণে নহয় ৰেফাৰেন্স বুক বুজিবৰ কাৰণে হয় তো ৰেফাৰেন্স বুকখনৰ পৰা বুজিলা নোটছৰ পৰা বুজিলা তাৰপিছত থিওৰি বিলাক পইণ্ট বাই পইণ্ট নোটছ বনালা কেনেকৈ নোটছ বনাব লাগে মই কোৱা আছে নোটছ বনালা তাৰপিছত সন্ধিয়া সময়খিনিটো হেখিনি একেখিনি কামে কৰি থাকিব লাগিব কাৰণ গোটেই দিনটো আমি এটা সাবজেক্টে ৰাখিছো ঠিক আছে তেতিয়াহে আমাৰ কমপ্লিট হ'বগে এটা চেপ্টাৰ ট্ৰাই কৰিবা কমপ্লিট কৰিবলে সন্ধিয়া কোৱেশ্চন এনসাৰখিনি চালা পাঠত থকা গুটে প্ৰশ্নখিনি চাবলৈ ঢেৰ প্ৰশ্ন থাকে তো পাৰিলে ৰেফাৰেন্স বুকৰ প্ৰশ্নখিনি চোৱা কি আহিছে ৰেফাৰেন্স বুকত থকা কোৱেশ্চনখিনি অলপ ডিটেইলছতো থাকে আৰু সলিউশনো থাকে যেহেতু ওপৰ তাতে চাই যাবলৈ ভাল তো তাৰ পৰা চাই যোৱা ঠিক আছে তাৰপিছত কেমিষ্ট্ৰি এনসিআৰটি পৰা পঢ়িবা এনসিআৰটি খিনি চালে হল এক্সট্ৰা চাই থাকিব নালাগে কোৱেশ্চন এনসাৰ কেমিষ্ট্ৰিৰো ঢেৰ আছে তো কোৱেশ্চন এনসাৰৰ কাৰণে ৰেফাৰেন্সৰ কোৱেশ্চনখিনি চাই ল'ব পাৰা ফাৰ্স্ট তাৰ পিছত লাগিলে কিতাপৰখিনি চালে হল মেথছৰ কাৰণে বায়োলজি কাৰণে মই নাজানো মেথছৰ কাৰণে কি কৰিবা মেথছৰ কাৰণে অকল এনসিআৰটি খন চালে হল যদি বোৰ্ড প্ৰিপাৰেচন কৰি আছা আৰু তাৰ উপৰি যদি আৰু কোৱেশ্চন প্ৰেক্টিস কৰিব মন যায় দেন আৰডি শৰ্মাৰ কিছুমান কোৱেশ্চন বোৰ্ড লেভেলৰ কোৱেশ্চন প্ৰেক্টিস কৰিব পাৰা ঠিক আছে ফোৰ্থ সাবজেক্ট দু থাৰ্সডে ফ্ৰাইডে ৰাতিপুৱা 2 ঘণ্টা ফোৰ্থ সাবজেক্ট পঢ়িলা বেছি ইমান নাচালো ওপৰৰ চাই যোৱা যাতে এটলিষ্ট বেয়া নহয় পেপাৰখন কাৰবাৰ বায়োলজি ফোৰ্থ হয় কাৰবাৰ মেথছ ফোৰ্থ হয় এনসিআৰটি খিনি পঢ়ি যোৱা জাস্ট আৰু বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে সন্ধিয়া ইংলিশ আৰু অসমীয়া পঢ়িবা কাৰণ বোৰ্ড এক্সাম এতিয়া আহি গল যেহেতু ইংলিশ অসমীয়া আমাক লাগিবই তো ইংলিশ অসমীয়া কাৰবাৰ ইংলিশত যদি টান লাগে আমাৰ ইংলিশৰ ফুল কোৰ্স আছে মেথছ এণ্ড ফিজিক্স এপতে ক্লাস 12 ইংলিশ তো হেখিনি চাই লবা আসামিজৰ তেনেকে যদি মই নোটছ পাৰো মই তোমালোকক দিম তো হেখিনি চাই যাবা আৰু স্যাটাৰডে কি কৰিবা পিওআইকিউ প্ৰেক্টিস হ'ব স্যাটাৰডে কি হ'ব আমি এই গুটেই 5 দিনত যিমানখিনি পঢ়িলো ফিজিক্সৰ ধৰা এটা চেপ্টাৰ পঢ়িলো কেমিষ্ট্ৰি এটা চেপ্টাৰ বায়োলজি এটা চেপ্টাৰ ইংলিশ অসমীয়া কিবা পঢ়িলো তো গুটেইখিনিৰে আমি আগতে আহা প্ৰশ্নবিলাক সলভ কৰিব লাগিব আগতে আহা এটা চেপ্টাৰ 90 টাকে প্ৰশ্ন দিছো 90 টাকে তো এই আমাৰ কোৱেশ্চন বেংকখনৰ পৰা তোমালোকে হেখিনি সলভ কৰি লবা কোৱেশ্চন বেংক সলভ নকৰিলে কিন্তু বোৰ্ড এক্সামত ভাল মাৰ্কস নোপোৱা ঠিক আছে আৰু তুমি যদি এগাল প্ৰশ্ন চাব যোৱা এনসিআৰটিত ভৰি প্ৰশ্ন আছে কেমিষ্ট্ৰি ফিজিক্স এটাও শেষ নহবগে তো এই কাৰণে ডাইৰেক্ট এখিনি পঢ়া তাৰপিছত লাষ্টত আহে সানডে ইজ নট এ ফান ডে ঠিক আছে সানডে ৰিভিজন কৰিব লাগিব কি কেনেকৈ ৰিভিজন কৰিম আমি লাষ্ট 5 দিনত যিমান বিলাক পঢ়িলো গুটেবিলাক আমি একবাৰ ওপৰৰ পৰা যেহেতু মই নিছবকে কৈছো নোটছ বনাবলৈ সেই নোটছখিনি এবাৰ চোৱা আৰু স্যাটাৰডে দিনা যিবিলাক পিওআইকিউ কৰিলা কিছুমান টান পিওআইকিউ আছিল চাগে সেই পিওআইকিউ খিনি আকৌ এবাৰ ৰিভাইজ কৰি লোৱা পিছ দিনা তেতিয়া মনত থাকি যাব ঠিক আছে সো এনেকৈ পঢ়ি গৈ থাকা এটো অকল বোৰ্ড এক্সামৰ কাৰণে হয় এন্ট্ৰেন্সৰ কাৰণে নহয় আকৌ কৈছো
কাৰোবাক যদি এন্ট্ৰেন্সৰ ডিপিপি লাগে হেয়াও আমাৰ মেথছ এণ্ড ফিজিক্স সাবে পদ আছে ক্লাছ 11 বা 12ৰ ষ্টুডেণ্ট আছে তোমালোকৰ কাৰণে মই দুটামান ইনফৰমেশ্যন দি দিওঁ ক্লাছ 11ৰ আমাৰ মেথছৰ কোৰ্চ আছে ক্লাছ 11ৰ মেথছৰ কোৰ্চ আছে ফিজিক্সৰ কেমিষ্ট্ৰিও আছে এই গোটেইখিনি তোমালোকে ল'ব পাৰে য'ত মই মেথছ গোটেই ৰেকৰ্ডেড ক্লাছ পঢ়াম আৰু লাইভ ডাউট সেশন থাকিব আৰু ইয়াতে তোমালোকৰ ইয়াৰ উপৰি আমাৰ জেডব্লিউ ডিপিপি সেটছ আছে আৰু নিটৰ ডিপিপি সেটছ আছে ঠিক আছে জেডব্লিউ ডিপিপি সেট নিটৰ ডিপিপি সেট জেডব্লিউ ফিজিক্স কেমিষ্ট্ৰি মেথছ সবৰে ইয়াতে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি 11 12 ক্লাছ 11 এণ্ড 12 দুইটা ষ্ট্ৰীম মানে দুইটা ইয়াৰ পৰাই ইয়াতে প্ৰত্যেকটো চেপ্টাৰৰে পিৱাইকিউৰ ওপৰত বেছ কৰি এমচিকিউ দিয়া আছে ইবুক এটা চেপ্টাৰ ওয়াইজ এটাচ কৰা আছে এটা টপিক ওয়াইজ এটাচ কৰা আছে প্ৰায় জেডব্লিউৰ বাবে প্ৰায় 10000 মান কোৱেশ্চন আছে নিটৰ বাবে প্ৰায় 10000 মান কোৱেশ্চন আছে এই গোটেইবিলাক পিৱাইকিউৰ বেচিছত আমি বনাইছো আৰু গোটেইখিনি তোমালোকে গৈ পেলাই ল'ব পাৰিবা ইয়াৰ উপৰি আমাৰ আৰু কিছুমান কোৰ্চ আছে যেনেকৈ ক্লাছ 12ৰ মেথছৰ बोर्डर गुटे स्टेट गुटे भारतर सब स्टेटर पिवाईकिउ बिलाक बनवाया হৈছে चैप्टर वाइज सिमिलारली फिजिक्सर तेनका बनवा হৈছে আৰু क्लास 12ৰ বাবে অল্টি নোটস আছে তাইছত क्लास 12ৰ বাবে ইংলিছৰ ফুল কোর্স আছে কাৰণ क्लास 12ত যেহেতু আমাৰ লছালে বিলাকে সায়েন্সৰ সকলে ইমান টাইম নাপায় গতিকে ফুল কোর্সটো চাই লোৱা ইয়াত নোটস বগেৰা সব আছে এখিনি চাই ললে হৈ যাব কোড পাবাই গুটে বস্তু বিলাক मैथ्स एंड फिजिक्स आप डाउनलोड करा एप तो ठीक है 10K प्लस जो डाउनलोड আছে আগৰ ক্লাস সব পাই যাবা ইয়াতে আৰু ই বুকৰ পিডিএফ সব পাই যাবা যোনটো লাগে তুমি ধৰা ক্লাস 12 হয় ওপৰত সার্চ কৰিবা ক্লাস 12 সব আহি যাব তুমি ধৰা ক্লাস 11 হয় ক্লাস 11 সার্চ কৰা জেডব্লিউ সার্চ কৰা সব বস্তু আহি যাব